নমস্কাৰ সাফল্যৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি প্ৰেক্টিছ এমসিকিউ যোনটো লাষ্ট ক্লাছত দিছিলো সেইটোৰ এনসাৰটো এবাৰ চাই লওঁ এমসিকিউটো আছিল দিহিং পাটকাই নেশ্যনেল পাৰ্কখনৰ ওপৰত প্ৰথম ষ্টেটমেণ্টত কৈছিলে যে দিহিং পাটকাই ইজ এ ট্ৰপিকেল ৰেইন ফৰেষ্ট লোকেটেড ইন আসাম এই ষ্টেটমেণ্টটো কাৰেক্ট হয় দিহিং পাটকাই এখন কি হয় ৰেইন ফৰেষ্ট হয় ঠিক আছে তাৰ লগতে Second disile, it has been designated as national park covering parts of Dibrugarh and Tinsukia district. Etu correct hoy national park khon Dibrugarh aru logote Tinsukia district ot spread hoy ase. Correct option ki hoy jabo option C 1 and 2. Aru eta kotha tumaleke comment box ot muk jonua je Dihing Patkai khonok aru eta namere jona jay. He naam tu ki hoy tumaleke comment ot ebar jonua. Tar logote aru eta bostu monot rakhiba Dihing Patkai national park khon Eastern Himalayan biodiversity hotspot or eta part hoy. এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোলে প্ৰথম প্ৰশ্নটোত সুধিছে which of the following states have been declared as top performing in the state energy efficiency index 2024 for the year 2023 and 24 recently announced কৰিছে আৰু ইয়াতে সুধিছে যে কোন কেইখন state top performing state হয় First option দিয়া আছে আসাম সেকেন্ডত দিয়া আছে ত্ৰিপুৰা থাৰ্ডত দিয়া আছে মহাৰাষ্ট্ৰ আৰু ফোৰ্থত দিয়া আছে অন্ধ্ৰ প্ৰদেশ ইয়াৰ এনসাৰটো কৰাৰ আগতে আমি ইনডেক্সৰ কথা অলপমান চাই লওঁ এতিয়া এটো বহুত ইম্পৰ্টেন্ট হয় যে ইনডেক্সটো ৰিলিজ কোনে কৰিছে ব্যুৰো অফ এনাৰ্জি এফিচিয়েন্সি যোনটো আমি শৰ্টলি কম BEE along with the alliance for an energy efficient economy এতিয়া সোৱা এই যোনটো ইনডেক্স হয় ইনডেক্সত কি মেজাৰ কৰা হয় যে আমাৰ যে 36 খন ষ্টেট আছে আৰু ইউনিয়ন টেৰিটৰি আছে এই 36 ষ্টেট আৰু ইউনিয়ন টেৰিটৰি কেনে ধৰণে আসলে প্ৰগ্ৰেছ কৰি আছে এনাৰ্জি এফিচিয়েন্সিৰ ক্ষেত্ৰত ঠিক আছে আৰু কোনটো ইয়াৰ লোৱা হৈছে 2023 আৰু 2024 টো লোৱা হৈছে ইয়াতে তাৰ মেইন এম কি হয় যে ষ্টেট বিলাকৰ প্ৰগ্ৰেছটো কি হয় হেতু ট্ৰেক কৰা তাৰ লগতে এটা হেলদি কম্পিটিশন এনকাৰেজ কৰা আৰু লগতে যোনবিলাক বেস প্ৰেক্টিস থাকে এনাৰ্জি এফিচিয়েন্সিৰ ক্ষেত্ৰত সেইখিনি শেয়াৰ কৰা আৰু তাৰ লগতে ইণ্ডিয়াৰ যোনটো এনাৰ্জি সেভিং আৰু ক্লাইমেট গোলছ হয় সেইটোকো এচিভ কৰাত হেল্প কৰা এতিয়া আমি চাই লওঁ যে ইয়াতে কি ক্যাটেগৰি আছে বেসড অন পারফরম্যান্স ফ্রন্ট রানার যোনবিলাকে 60% এবভত স্কোর কৰিব এচিভার্স ক্যাটেগৰিটো ৰখা হয় 50 to 60% যোনে এচিভ কৰিছে কন্টেন্ডাৰ্ছত ৰখা হয় 30 to 50% আৰু এসপিৰেন্টত ৰখা হয় বিলো 30% এতিয়া সব টপ পারফর্মার বিলাক চাইলো ইয়াতে প্ৰথমতে দিয়া আছে গ্ৰুপ 1 ইয়াতে সব 15 MTOE এটা কি হয় প্ৰথমতে হেতু আমি চাই লওঁ ইয়াৰ ফুল ফর্ম তো কি হয় মিলিয়ন টনস অফ অয়েল ইকুইভ্যালেন্ট তাৰ আসলে মিনিং তো কি হয় এটো এটা স্ট্যান্ডার্ড হয় ইউনিট অফ কিহৰ এনার্জি কিহৰ কাৰণে ইউজ কৰা হয় কম্পেয়াৰ কৰিব কাৰণে আৰু মেজাৰ কৰিব কাৰণে এনার্জি কনজাম্পশন ফ্ৰম ডিফারেন্ট সোর্স বেলেগ সোর্সৰ পৰা কিমানখিনি এনার্জি কনজিউম কৰা হৈছে হেতু মেজাৰ কৰিবৰ কাৰণে আসলতে এই যোনটো ইউনিট হয় এই ইউনিটটো ব্যৱহাৰ কৰা হয় যদি কোৱা হয় 1 টন অফ অয়েল ইকুইভ্যালেন্ট যোনটো TOE বুলি শৰ্ট ফৰ্মত কোৱা হয় হেতু কিমান হ'ব দা এমাউন্ট অফ এনাৰ্জি ৰিলিজ বাই বাৰ্নিং 1 টন অফ ক্ৰুড অয়েল ঠিক আছে এটা ইয়াতে আমি MTOE দেখিছো 1 MTOE ফুল তাৰ মিনিং তো কি হ'ব এনাৰ্জি ইকুইভ্যালেন্ট টু বাৰ্নিং 1 বিলিয়ন টনস অফ ক্ৰুড অয়েল এতিয়া সোৱা 1 মিলিয়ন টনস অফ ক্ৰুড অয়েল যদি বাৰ্ন কৰে তাৰ পৰা যিখিনি এনাৰ্জি ৰিলিজ হ'ব সেই এনাৰ্জি খিনিক বুজোৱা হৈছে যেনেকৈ এক্সাম্পলত চাবা ইয়াতে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত দিয়া আছে যে মহাৰাষ্ট্ৰই কনজিউম কৰে more than 15 মিলিয়ন টনস অফ অয়েল ইকুইভ্যালেন্ট তাৰ মিনিং তো কি হয় যে ইয়াৰ যোনটো টোটাল এনাৰ্জি ইউজ হয় কোলৰ পৰা ধৰি লোৱা ইলেক্ট্ৰিসিটিৰ পৰা বা পেট্ৰলৰ পৰা হি কিহৰ ইকুইভ্যালেন্ট হয় তো বাৰ্নিং more than 15 মিলিয়ন টনস অফ ক্ৰুড অয়েল ঠিক আছে এতিয়া এই বস্তুটো প্ৰিলিমছত ইমান ডিটেইলছত নকৰে খালি তোমালকে গ্ৰুপ কোনটো গ্ৰুপত কোনখনে টপ কৰিছে হেতু বস্তু এবাৰ মনত ৰাখি থবা গ্ৰুপ 1 ত কোনখন আছে মহাৰাষ্ট্ৰ আছে মহাৰাষ্ট্ৰখন লাৰ্জ এখন ইন্ডাষ্ট্ৰিয়েল আৰু তাৰ লগতে আৰবান ষ্টেট হয় যত এটা হাই ডিমান্ড দেখিবলৈ পোৱা যায় ষ্টিল কি হৈছে যে এফিচিয়েন্সি এফৰ্টত ই লিড কৰি আছে আমি যদি গ্ৰুপ 2 চাও জি 5 ৰ পৰা 15 ক্যাটেগৰিত আছে মিডিয়াম হাই এনাৰ্জি ইউজ হয় ইয়াতে আটাইতকৈ বেছি এনাৰ্জি ইউজ কৰি আছে এটো মিডিয়াম ৰেঞ্জত আছে মিডিয়াম ৰেঞ্জত কোনখন আছে অন্ধ্ৰ প্ৰদেশ আছে তাৰ লগতে গ্ৰুপ 3 ত কোনখন আছে ইয়াতো মিডিয়াম এনাৰ্জি ইউজে হয় আসাম আছে ঠিক আছে এটো মনত ৰাখিবা যে গ্ৰুপ 3 ত আমাৰ অসমখন আসলতে আছে আৰু যোনটো গ্ৰুপ 4 হয় গ্ৰুপ 4 ত আসলতে লো এনাৰ্জি ইউজ ষ্টেট বিলাক কভাৰ হয় তাতে টপত কোন আছে ত্ৰিপুৰা আছে
তোমালোকে কেটেগৰী ৱাইজ মনত ৰাখিবা আৰু চাবলৈ গ'লে এতিয়া তেনেহ'লে টপত কোনকেইখন আছে মহাৰাষ্ট্ৰ আছে অন্ধ্ৰপ্ৰদেশ আছে আসাম আছে আৰু তাৰ লগতে কি আছে ত্ৰিপুৰা আছে আমাৰ এনসাৰটো কি হৈ যাব আমাৰ এনসাৰটো অল অফ দ্য এবভ হৈ যাব 1 2 3 and 4 এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটোলে 2 নম্বৰটোত সুধি আছে কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্ট এবাউট গোলাপ বৰবৰুৱা হি ওয়াজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আসাম Second statement to Khudise, he was a member of Rajya Sabha between 1968 and 1974. Etia soa, kihor karone asalte ami Golab Borbora bishoye pohi aso, hetu ebar ami sailo. Recently tekhetor asalte birth centenary celebration kora hoise, centenary mane hoise hotobarshiki 100 বছৰ হোৱা আৰু tekhet ki asile former আসামৰ চিফ মিনিষ্টাৰ আছিলে আৰু ইউনিয়ন হোম মিনিষ্টাৰে আসলতে অসম ভিজিট কৰিছিলে ৰিসেন্টলি অমিত শাহে আৰু তেখেতে তেওঁ বাৰ্থ এনিভাৰ্সাৰীত আসলতে পাৰ্টিসিপেট কৰিছিলে হেতু কাৰণেও নিউজত আছিলে আৰু তাৰ লগতে তেখেতৰ বাৰ্থ এনিভাৰ্সাৰী কাৰণেও নিউজটো আছিলে ঠিক আছে প্ৰথমতে চাইলো গোলাপ বৰবৰুৱা কোন হয় তেখেতৰ জন্ম হৈছিলে 1926ত ডেটটো ইমান মনত ৰাখিব লাগে নালাগে ইম্পৰ্টেন্ট নহয় আৰু তেখেতৰ মৃত্যু হৈছিলে 2006ত তেখেতৰ যদি পলিটিক্যাল কেৰিয়াৰৰ কথা আমি চাও তেনেহলে তেখেত চিফ মিনিষ্টাৰ আছিলে অসমৰ 1978 ৰ পৰা 1979 লৈকে মাত্ৰ এবছৰৰ কাৰণে আছিলে আৰু তেখেত আছিলে ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ তাৰ লগতে তেখেত ৰাজ্য সভাৰো এজন মেম্বাৰ আছিলে 1968 ৰ পৰা 1974 লৈকে আৰু তেখেতৰ বিশেষকৈ আসলে কন্ট্ৰিবিউশন আছিলে ফ্ৰীডম ফাইটাৰ হিচাপে সোশিয়েলিষ্ট লিডাৰ হিচাপে তাৰ লগতে পলিটিশিয়ান হিচাপে আৰু সোসাইটিৰ আসলতে ওয়েলফেয়াৰৰ কাৰণে তেখেতে ভালেখিনি কাম কৰি থৈ গৈছে এতিয়া কাৰেক্ট অপশনটো কি হৈ যাব ইয়াতে কাৰেক্ট অপশনটো হৈ যাব সি দুটাই ইয়াতে শুদ্ধ হয় Okay. Etia ho 3 number proshno tole which medical institution in Assam has been designated as center of excellence for rare disease under the national policy for rare disease 2021 eto recently announced kora hoise option 8 dia ase Guwahati Medical College and Hospital B dia ase Silchar Medical College and Hospital C dia ase Assam Medical College and Hospital Dibrugarh aur D dia ase Tejpur Medical College and Hospital yate correct option to hoi jabo option C AMCH বুলি যাক কোৱা হয় যি ডিব্ৰুগড়ত অৱস্থিত এটা ইয়াতে সোৱা ৰেয়াৰ ডিজিজৰ কথা কৈছে ৰেয়াৰ ডিজিজ মানে হৈছে আসলতে যেটো আমাৰ যদি পপুলেশনৰ ক্ষেত্ৰত চাও এটা খুব কম নম্বৰত আসলতে যিবিলাক ডিজিজ দেখিবলৈ পোৱা যায় হেতুৱে ৰেয়াৰ ডিজিজ হয় আমি যদি ইণ্ডিয়াৰ ক্ষেত্ৰত চাও যদি 10000 মানুহৰ ভিতৰত এজনৰ যদি সেই ডিজিজটো আছে তাক ৰেয়াৰ ডিজিজ বুলি কনসিডাৰ কৰা হয় অপশন সি টু ইয়াতে Correct hobo. Tar pisot ahu amar aji 4 number proshno tole. 4 number tut khudi ase consider the following statement about exercise Arogya Setu. Etu recently kora hoisile. It was the first ever civil military medical fusion exercise organized by the Indian Army in Assam. The exercise highlight innovative large scale casualty evacuation method including the use of train ambulances. 3 number dia ase it focuses was on strengthening cooperation between the army medical corps civil doctor and local healthcare institution during disaster and warlike situation ami prothomote sailo juntu exercise hoy arogya setu tar bishoye sailo etu organize kone korisile indian army korisile aru kot korisile hetu important hoy monot rakhiba rupai dumduma তিনসুকিয়া ডিস্ট্রিক্টত তার লগতে এটু ফার্স্ট এভার সিভিল মিলিটারি মেডিকেল ফিউজন এক্সারসাইজ হয় যেটো আসলতে পার্টিকুলারলি অসমত করা হয়েছে তার মেইন এম কি হয়েছে যে আর্মি মেডিকেল কপ সিভিল ডক্টর তার লগতে পাবলিক হেলথ সেন্টার আর রেলওয়ে হসপিটাল বিলাকৰ মাজত কোঅপারেশনটো ইমপ্ৰুভ কৰা আৰু তাৰ লগতে ডিজাস্টাৰ সিচুৱেচন আৰু ওয়াৰলাইক এমাৰ্জেন্সিৰ কাৰণে আসলতে প্ৰিপেয়াৰ কৰা যাতে সেই সময়ত civilian আৰু military medical resources বিলাকে একেলগে যাতে ভালদৰে কাম কৰি পালে তেনেকুৱা ধৰণৰ সিচুৱেচন বিলাক টেকল কৰিব পাৰে ইয়াতে সিগনিফিকেন্স কি হয় মেইন সিগনিফিকেন্স হৈছে যে সিভিল মিলিটাৰী যোনটো কোঅৰ্ডিনেশন হয় হেলথ কেয়াৰত হেতু ইমপ্ৰুভ কৰা তাৰ লগতে ইনোভেটিভ মেডিকেল সলিউশনো প্ৰভাইড কৰা যেনেকৈ আমাৰ সেকেন্ড যোনটো স্টেটমেন্ট আছে তাতে দিয়া আছিল আৰু তাৰ লগতে ডিজাস্টাৰ মেনেজমেন্টৰ লগতে ব্যাটেল ফিল্ড সিচুৱেচনৰ কাৰণে ষ্টেট খনক প্ৰিপেয়াৰ কৰা এইখিনি হৈ গল আসলতে মেইন যোনখিনি ইনফৰমেশন আমি জানিব লাগে সেইখিনি মই তাতে এক্সপ্লেইন কৰি দিলো এতিয়া আমাৰ কাৰেক্ট অপশনটো কি হৈ যাব
ওকে এটো কাৰেক্ট কৰি লবা এটো অপশন ডি টু কাৰেক্ট হ'ব গুটি গিটাই কাৰেক্ট হ'ব ফাৰ্স্ট টু কাৰেক্ট হ'ব তাৰ লগতে স্টেটমেন্ট 2 টু কাৰেক্ট হ'ব কিয়নো এখন ট্ৰেইন এম্বুলেন্সৰ কনসেপ্ট ইয়াতে ইন্ট্ৰোডিউস কৰা হৈছে এজন ডক্টৰে কোৰ হয় তেও নৰ্টন ফ্ৰন্টিয়াৰ ৰেলৱে হস্পিটেলৰ হয় তাৰ লগতে অপশন 3 যোনটো দিয়া আছিল হেতু কি হ'ব হেতু কাৰেক্ট হ'ব ইয়াতে কাৰেক্ট অপশন কোনটো হৈ যাব অপশন ডি 1 2 and 3 তাৰ পিছত আহো আমাৰ 5 নম্বৰ প্ৰশ্নটোলে 5 নম্বৰ প্ৰশ্নটোত খুদি আছে কনসিডাৰ দা ফলোইং স্টেটমেন্ট এবাউট ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট এমেন্ডমেন্ট বিল 2025 It provides for the establishment of IIM Guwahati. Second to koise IIM Guwahati will be the first IIM in Northeast India. Etia soar recently ekhon bill ahisile Indian Institute of Management Amendment Bill tate asolte Guwahati IIM establish hoar eta provision ase tar logote second juntu statement dise second statement to yate wrong hoi jabo kiyono Northeast India first kon hoise IIM Shillong আৰু এখন কি হৈ যাব এতিয়া আমাৰ গুৱাহাটী যোনখন হ'বলে গৈ আছে সেইখন সেকেন্ড হৈ যাব তেনহলে এটা কাৰেক্ট অপশন কি হ'ব অনলি 1 ঠিক আছে অনলি 1 আৰু গুৱাহাটী যোনখন শিলঙত আছে সেইখন এস্টাবলিশ কৰা হৈছিল 2008 ত আজি আমি আসলে পাঁচটা এমসিকিউ লৈ আহিছিলো যোনখিনি ৰিসেন্টলি নিউজত আছিল সেইখিনি আমি আজিৰ ভিডিওটোত লৈ আহিছিলো এটা প্ৰেক্টিস এমসিকিউ দিয়া আছে এটো কাৰেন্ট এফেয়াৰ্সৰ ওপৰতে হয় তোমালোকে ইয়াৰ এনসাৰটো মোক কমেন্ট বক্সত জনাবা আৰু বাকি যোনখিনি ইম্পৰ্টেন্ট নিউজ হ'ব নেক্সট উইকৰ সেইখিনি আমি নেক্সট উইকত কভাৰ কৰিম এটো উইকত আসলে এইখিনি বস্তুৱে ইম্পৰ্টেন্ট আছিল সেইকাৰণে আজি আমি পাঁচটা এমসিকিউ ডিসকাস কৰিলো এই কোৱেশ্চনটো তোমালোকে এবাৰ ভালদৰে পঢ়ি পেলাই ইয়াৰ এনসাৰটো কমেন্ট বক্সত জনাবা আশা কৰো ভিডিওটো তোমালোকৰ সকলোৰে ভাল লাগিলে থ্যাংক ইউ